নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই পলাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যতা খবৰ ৰাজ্যৰ জনগাঁথনিৰ বৃহৎ পৰিৱৰ্তন হৈছে আৰু অসমৰ জনগাঁথনি পৰিৱৰ্তন হোৱাক লৈ চিন্তিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ উল্লেখ কৰিছে যি সকলে এতিয়া মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে তেওঁলোকে অসমৰ ভৱিষ্যতটোকে আক্ৰমণ কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনগাঁথনিক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ জনগাঁথনিৰ হৈছে বৃহৎ পৰিৱৰ্তন 28000 বুথৰ 19000 বুথত খলনি হৈছে জনগাঁথনি প্ৰতিদিনে জনগাঁথনি ব্যাপক ৰূপত খলনি হোৱা দেখিবলৈ পোৱা গৈছে জনগাঁথনি কেনেকৈ খলনি হৈছে তাৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে এপ্ৰিল মাহৰ ভিতৰত প্ৰকাশ কৰিব শ্বেতপত্ৰ এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়া কোনো ৰাজনৈতিক খেল নহয় আমি সকলোৱে একেলগে যুঁজিব লাগিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজ্যৰ জনগাঁথনিৰ বৃহৎ পৰিৱৰ্তন হৈছে আৰু এই বৃহৎ পৰিৱৰ্তনক লৈ চিন্তিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 28000 বুথৰ 19000 বুথতেই খলনি হৈছে জনগাঁথনি আৰু খেহতীয়াকৈ ৰাজ্যৰ যি জনগাঁথনি সেই জনগাঁথনি সন্দৰ্ভত বিভিন্ন ধৰণে তদন্ত কৰিছিলে আৰু এই তদন্তৰ অন্তত এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে 28000 বুথৰ 19000 বুথতেই খলনি হৈছে জনগাঁথনি আৰু ইতিমধ্যে এই জনগাঁথনিৰ পৰিৱৰ্তন কেনেদৰে হৈ আহিছে বৰ্তমান সময়লৈ সেই কথা প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে তাৰ বাবে শ্বেতপত্ৰ প্ৰকাশ কৰিম বুলি কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা এপ্ৰিল মাহৰ ভিতৰতে প্ৰকাশ কৰিব শ্বেতপত্ৰ আৰু ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে এয়া কোনো ৰাজনৈতিক খেল নহয় কংগ্ৰেছকো অনুৰোধ কৰিছে যে আমি সকলোৱে একেলগে যুঁজিব লাগিব ৰাজ্য জনগাঁথনিৰ যি বৃহৎ পৰিৱৰ্তন হৈছে সেই বৃহৎ পৰিৱৰ্তন আমি ৰোধ কৰিব লাগিব বুলি কৈছে আৰু ভয়ংকৰ হাৰত এই জনগাঁথনি খলনি হোৱা বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে এই ক্ষেত্ৰত আমি সকলোৱে মিলি কাম কৰিব লাগিব এই মুহূৰ্তত আমাৰ হাতৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো অসমৰ ভৱিষ্যতটোক আক্ৰমণ কৰি আছে ক'ব নোৱাৰাকৈ যেতিয়া পুলিং বুথ ওয়াইজ আপোনালোকে ডেটা পাব কেনেকৈ ডেমোগ্ৰাফি পৰিৱৰ্তন হৈ গৈ আছে আচৰিত হৈ যাব 21000 পুলিং বুথত 28000 পুলিং বুথৰ 19000ত ডেমোগ্ৰাফি পৰিৱৰ্তন আমি প্ৰিপেয়াৰ কৰি আছো এপ্ৰিলত মই দি দিম আৰু মইতো কংগ্ৰেছ পাৰ্টিক আহ্বান জনাম যে ইট ইজ নট এ পলিটিকেল গেম এটো আমি সকলো লগ হৈ যুঁজিব লাগে অকলে আমি কিমান দূৰ যুঁজিম এভৰিবডি শুড ফাইট ইউনাইটেডলি নোবডি শুড বি ডিস্টাৰ্ব বাট যোন য'ত আছে তাত শান্তিত থাকিব দিয়ক কাকো খেদা মাৰা পিতা হেতু আমাৰ লক্ষ্য নহয় য'ত যোন আছে তাত শান্তিত মানুহখিনি থাকিব দিয়ক এইটো এটা কথা